বাণিজ্যিক চহৰ হিচাপে বিখ্যাত তিনিচুকীয়া পৰাই বিভিন্ন আচলতে স্থানলৈ আচলতে ৰপ্তানি হয় ইয়াৰ সামগ্ৰী। আৰু আমি এই কথাত এটা কথা ক'ব লাগিব যে বাণিজ্যিক চহৰত এতিয়া এসাধু ব্যৱসায়ীয়ে আচলতে লুণ্ঠন ৰাজ চলাইছে, সেয়া দেখিবলৈ পোৱা গৈছে। কিয়নো বাণিজ্যিক চহৰ তিনিচুকীয়াত এটা পৰিৱেশ প্ৰথমতে দেখুৱাম। আজি যদিও মানুহ কম, তথাপিও কিন্তু এটা কথা ক'ব লাগিব, যিসকল আচলতে ব্যৱসায়ী, পাণ দোকান ব্যৱসায়ীক আমি আচলতে যাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি জানিব পাৰিম এই মুহূৰ্তত পাণ দোকানত যদি আপুনি গুটকা ভাল পায় বা চিগাৰেট জাতীয় সামগ্ৰী আপুনি খায়, তেতিয়াহ'লে আপুনি আগৰ যিটো তুলনাত আপুনি পইচা দিছিলে তাৰ এতিয়া ডবল দিবলগীয়া হৈছে, তাৰ দুগুণ দিবলগীয়া হৈছে। এই সন্দৰ্ভত আমি বহুত তদন্ত কৰিলোঁ। তদন্ত কৰি দেখিবলৈ পাইছোঁ যে কোনো ধৰণৰ চৰকাৰী নিৰ্দেশনা নাই, কোনো ধৰণৰ দাম বঢ়াত বা তেখেতে কিন্তু পেকেট আছে, সেই পেকেটবোৰৰ কোনো ধৰণৰ দাম বৃদ্ধি হোৱা নাই। তথাপিও যদি আমি হিচাপ কৰিবলৈ যাওঁ, গুটকাৰ ক্ষেত্ৰতে হওক, চিগাৰেটৰ ক্ষেত্ৰতে হওক, আগৰ যিটো নিৰ্ধাৰিত মূল্য আছিলে সেই মূল্যই লিখা থাকে, কিন্তু সেই মূল্যতকৈ অতিৰিক্ত পইচা আচলতে দোকানী ব্যৱসায়ীসকলে লৈছে বুলি জানিব পৰা গৈছে। আৰু যিবোৰ হ'লচেলাৰ আছে আচলতে হ'লচেলাৰৰ পৰা লৈছে। এই সামগ্ৰিক পৰিৱেশটো মই আচলতে জানিব বিচাৰিম, যিহেতু দল সংগঠনৰ বিষয়ববীয়াসকলো আছে, আমি তেখেতসকলৰ পৰা আচলতে জানিব বিচাৰিম যে আজিৰ ডেটত দেখিবলৈ পোৱা গৈছে যে যিবোৰ সামগ্ৰী গুটকাজাতীয় সামগ্ৰী, সেই গুটকাজাতীয় সামগ্ৰীৰ দাম যদিও লিখিত যিটো আছে লিখিততকৈ অতিৰিক্ত মূল্যত লৈছে, আৰু কিয় ক'ব পাৰিছে সেইখন জানিব বিচাৰিম। প্ৰথমতে আপোনাক মই এটা কথা জানিব, যিটো আচলতে এটা আমাৰ গুটকাজাতীয় সামগ্ৰীয়ে হওক বা চিগাৰেট জাতীয় সামগ্ৰীয়ে হওক, যিটো ৰেট লিখা আছে ৰেটতকৈ অতিৰিক্ত মূল্য বেছি লৈছে, কিয় এই সন্দৰ্ভত কিবা ক'ব নেকি? চাওক, যিহেতু এই চৰকাৰখনে, বিশেষকৈ বিজেপি চৰকাৰখনে দম্ভালি মাৰি ফুৰে, কিন্তু বিজেপি চৰকাৰখনে বহুত উন্নতি কৰিছে, কিবা কৰিছে। কিন্তু আজি আমি এটা বস্তু দেখিছোঁ, যিহেতু তিনিচুকীয়াত একাংশ মানে ব্যৱসায়ীয়ে কোনো নাম মেনশ্যন নথকাকৈ, কোনো চৰকাৰী মানে নথি পত্ৰ নথকাকৈ তেওঁলোকে দামবিলাক বঢ়াই লৈছে। এই ক্ষেত্ৰত আমি প্ৰশাসনক এটা কথাই কৈছোঁ, যিমানবিলাক ইয়াত অসাধু ব্যৱসায় আছে, যিমানবিলাক মানে এইটো হিচাপতে গুটকাজাতীয় বস্তুটো হিচাপতে বেনে কৰিব লাগে আমাৰ মতে। কিন্তু যিবিলাকে এতিয়া একাংশ চলাই আছে, তেওঁলোকে কি কৰিছে, নিজৰ মছজিদ তেওঁলোকে দামবিলাক বঢ়াই ৰাখিছে। আৰু যিবিলাক আমাৰ এই সৰু সুৰা পাণ দোকান আছে, তাত তেওঁলোকে ভুক্তভোগী হ'ব, কিয়নো হ'লচেলৰ পৰাই তেওঁলোকে দামত উঠাবলগীয়া হৈছে বস্তুবিলাক। আৰু যিটো নেকি পেকেটত যিটো দাম মানে মেনশ্যন থাকে, সেই দামতকৈ বহুতখিনি মানে তেওঁলোকে বেছি পৰিমাণৰ টকা সংগ্ৰহ কৰিছে। সেয়ে আমি এই চৰকাৰক এটা কথাই অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে এই গুটকাজাতীয় সামগ্ৰীবিলাক বেন কৰক, নহ'লে কিন্তু ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা লওক। যিহেতু এতিয়া বাৰে বাৰে কিন্তু চৰকাৰখনে তেওঁলোকে লুণ্ঠন কৰি আছে। মানে এই ক্ষেত্ৰত আমি দেখিছোঁ যিমানবিলাক অসাধু ব্যৱসায় আছে তিনিচুকীয়াত, তেওঁলোকে অকল নিজৰ পকেটৰ কাৰণে, নিজৰ ঘৰখনৰ কাৰণে চিন্তা কৰি, আৰু সমগ্ৰ অসমতে তেওঁলোকে এটা ব্যৱসায় গঢ় মানে চিণ্ডিকেট এটা ব্যৱসায় মানে গঢ় লৈ উঠাইছে। সেয়ে আমি প্ৰশাসনক এটা দাবী জনাইছোঁ, অতি শীঘ্ৰে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে। হয়, ক'ব লাগিব এই মুহূৰ্তত আচলতে সকলোৱে জাঙুৰ খাই উঠিছে দল সংগঠন, কিয়নো যি নিৰ্ধাৰিত মূল্য আছে মূল্যতকৈ অতিৰিক্ত মূল্য ল'বলগীয়া হৈছে। পাণ দোকানসমূহত যদি আপুনি গুটকা ভাল পায় বা চিগাৰেট ভাল পায়, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ভুক্তভোগী হৈছে। যে এটা গুটকা যদি যিটো সময়ত 10 টকাৰ দাম আছিল, সেইটো এতিয়া 17 টকা, য'ত 20 টকা দাম আছিল এতিয়া 30 টকা, আৰু যদি আপুনি চিগাৰেট খায়, যিটো 10 টকা লৈছিলে এতিয়া 12 টকা। হয়, তাৰ সকলো আৰু এবাৰ আমি জানিবলৈ বিচাৰিম, কি জনাব এই মুহূৰ্তত, যিহেতু সকলো সামগ্ৰী অতিৰিক্ত মূল্য ল'বলগীয়া হৈছে সৰু সুৰা পাণ দোকানীয়ে, যাত দাম বঢ়াইছে যিসকল হ'লচেলাৰ তেখেতসকলে। আচলতে চাওক, গুটকা কথা ক'বলৈ গ'লে বেয়াও লাগে, কাৰণ গুটকাই কোনো আমাক স্বাস্থ্যত উপকাৰ নকৰে, অপকাৰহে কৰে। আৰু লগতে চিগাৰেটৰ কথা ক'বলৈ গ'লে এইটো অপকাৰহে কৰে, এইটো অলাগতিয়াল বস্তু বুলিয়ে ক'ব লাগিব। কিন্তু দৈনন্দিন জীৱনত দেখা গৈছে যে গুটকা আৰু যিবিলাক ৰাগিয়াল বস্তু, সেই ৰাগিয়াল বস্তুবিলাক অলাগতিয়াল হ'লেও কিন্তু সমাজ জীৱনত লাগতিয়াল হৈ পৰিছে। গতিকে এইটো এটা সুবিধা লৈ এচাম ব্যৱসায়ীয়ে যি সুবিধাবাদ এটা লৈছে, সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। কাৰণ গুটকাজাতীয় সামগ্ৰীবিলাকৰ যিটো কৰ হয়, সেইটো আটাইতকৈ বেছি থাকে, কিন্তু আৰু এখন গভৰ্ণমেণ্টৰ গাইডলাইন থাকে। সেই গাইডলাইনৰ মতে তেওঁলোকে মূল্যটো নিৰ্ধাৰণ কৰে, আৰু প্ৰতিটো ৰিটেইলাৰ, হ'লচেলাৰ সকলোৱে সেই মূল্যৰ বিনিময়ত তেওঁলোকে কৰে আৰু বিক্ৰী কৰে। কিন্তু দেখা গৈছে যে দুদিনমানৰ পূৰ্বৰ পৰা আমি দেখা পাইছোঁ যে এই গুটকা ব্যৱসায়ীতে একাংশ ব্যৱসায়ীয়ে কিন্তু বৃহৎ এটা চিণ্ডিকেট কৰিছে বুলি আমি পৰিলক্ষিত হৈছোঁ। কাৰণ তেওঁলোকে দেখা গৈছে যে যোনটো 15 টকা আছিলে সেইটো 20 টকাকৈ লৈছে, কোনোবা 20 টকীয়াটো 30 টকাকৈ লৈছে, তেনেধৰণৰ এটা মূল্য বৃদ্ধি কৰিছে। কিন্তু গভৰ্ণমেণ্টৰ কোনো গাইডলাইন নথকাৰ পিছতো এইটো আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথা, এইটো এটা কৰ ফাঁকি দিছে। যিটো সময়ত ৰাজ্য চৰকাৰখনে ঋণ লৈ পিনে আমাৰ ৰাজ্যখন চলাই আছে, সেইটো সময়তে একাংশ অসাধু ব্যৱসায়ীয়ে কিন্তু গুটকা দৰে ৰাগিয়াল সামগ্ৰীত যিটো টেক্স, অতিৰিক্ত টেক্স তেওঁলোকে মই মতালিয়ে কিন্তু লৈছে। কিন্তু তাত কিন্তু গভৰ্ণমেণ্টৰ তথা তিনিচুকীয়া জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি কোনো প্ৰশাসনৰ তাত হস্তক্ষেপ কৰা পৰিলক্ষিত হোৱা নাই। গতিকে এইটো এটা ডাঙৰ কথা। গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে যাতে ইয়াৰ পৰা তদন্ত হওক,
আৰু এই যি বিক্ৰী যি আছে অতিৰিক্ত মূল্য দি যিটো বিক্ৰী কৰিছে এইটোৰ ওপৰত এটা তেওঁলোকে যাতে নাকি লগাওক, নহ'লে কিন্তু এইটো এটা আমাৰ যিটো কৰ সেইটো কৰ বৃহৎ সংখ্যক কৰ কোটি কোটি টকা কৰটো ওলাই গৈছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই চৰকাৰলৈ তথা জিলা প্ৰশাসনলৈ আহ্বান জনাইছোঁ। আৰু পৰা পৰিলক্ষিতত এটাই কথা ক'ব বিচাৰিছোঁ যে যদিহে গুটখা জাতীয় বস্তুটো আমাৰ কোনো উপকাৰ নকৰে, এইটো অপকাৰহে কৰে, পাৰিলে এইটো একেবাৰে বন্ধ কৰিলেও আমাৰ কোনো আপত্তি নাই। ক'ব লাগিব এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ কথা তেওঁ আচলতে জনাইছে যে এই এনেধৰণৰ নিচাজাতীয় সামগ্ৰী আচলতে ৰাগিয়াল সামগ্ৰী আচলতে এই মুহূৰ্তত প্ৰয়োজন নাই, যদিও কিন্তু বৰ্তমান সময়ত নৱপ্ৰজন্মই কওক বা যিকোনো ব্যক্তিৰ ক্ষেত্ৰতে কওক বা সকলো মহিলাৰ ক্ষেত্ৰতে কওক, সকলোৰে মুখে মুখে আচলতে দেখিবলৈ পোৱা যায় গুটখাজাতীয় সামগ্ৰী। আৰু গুটখাজাতীয় সামগ্ৰী এতিয়া অতিৰিক্ত মূল্যই আচলতে মাধমাৰ সুধাইছে, তাত লাভ হৈছে একাংশ খালী হ'লচেলাৰৰ। বাকী আমি আৰু এজন আছে, আমি তেখেতৰ ওচৰৰ পৰা জানিব বিচাৰিম কি জনাব এজন নৱপ্ৰজন্মৰ যুৱক হিচাপে। লগতে ৰাগিয়াল জাতীয় যিখিনি বস্তু গুটখাই কওক চিগাৰেটে কওক সকলো দাম অতিৰিক্ত মূল্যত দাম বাঢ়ি গৈ আছে, কি জনাব? হয়, প্ৰথমতে কওঁ এই গুটখা বস্তুটো একেবাৰে বেন কৰিব লাগে। এইটো একেবাৰে লাগতিয়াল বস্তু নহয়। আমাৰ নৱপ্ৰজন্মৰ প্ৰথম অনুৰোধ এই গুটখা খোৱা চিগাৰেট খোৱা এই বস্তুটো একেবাৰে আঁতৰাব লাগে। প্ৰথম কথা, গুটখা খাই আপোনালোকে দেখিবই ইয়াতে পিক পেলাই কিবা পেলাই ক'ৰবাত ব্ৰিজ এখন বনাই গুটখা খাই পিছদিনাখনে তাত পিক পেলাই অৱস্থা বেয়া কৰি দিয়ে। তো প্ৰথম কথা, এই শাসনাধীন চৰকাৰখনলৈ এটা বিনম্ৰ অনুৰোধ যাতে প্ৰথম আপোনালোকে এই গুটখাটো বেন কৰক। যদি গুটখাটো বেন নকৰে, যিহেতু আগতেও কৈছে যে দৈনন্দিন জীৱনত এইটো এতিয়া লাগতিয়াল বস্তু হিচাপে পৰিগণিত হৈছে, আপোনালোকে যিখিনি অসাধু ব্যৱসায়ী, আচলতে তিনিচুকীয়াখন এটা অৰাজকতা পৰিৱেশ সৃষ্টি হৈছে অলৰেডি। প্ৰতিটো বস্তুত অসাধু ব্যৱসায়ী একদম মানে গা কৰি উঠিছে। আৰু তাত জিলা প্ৰশাসনৰ পৰা আদি কৰি আমাৰ যিখিনি কৰ্তৃপক্ষ আছে, কিয় চকু মুদা কুলিৰ ভাও জুৰি আছে, আমি এই মুহূৰ্তত মানে এটা বৰ ডাঙৰ প্ৰশ্ন উত্থাপন হয়। এতিয়া আমি কথাটো আহোঁ যে যিবোৰ শিখৰৰ পৰা আদি কৰি ৰজনীগন্ধাৰ পৰা আদি কৰি যিবোৰ একচুৱেলি মই বস্তুখিনি নাখাওঁ, কিন্তু শুনা মতে প্ৰতিটো বস্তুৰ দাম আগতকৈ বেছি হৈছে। আৰু পেকেটত যোনটো মূল্য লিখা থাকে সেই নিৰ্ধাৰিত মূল্যতকৈ বেছি দাম দিছে, আৰু কোনো গাইডলাইনছ নাই। সেই গাইডলাইনছখিনি ফ'ল' কৰিব লাগে। আৰু জিলা প্ৰশাসন বা কৰ্তৃপক্ষই সকলো দোকান পোহৰৰ ওপৰত চকু দিব লাগে, যিখিনি হ'লচেলাৰ আছে তাৰ ওপৰত চকু দিব লাগে, যাতে উচিত মূল্য বিকে, উচিত মূল্যত বস্তুখিনি যোনখিনিয়ে লৈ আছে সেইখিনিয়ে পায়। কিন্তু মোৰ মতে এই বস্তুটো একেবাৰে বেন কৰিব লাগে। ইয়াতকৈ বিশেষ আৰু ক'বলৈ নাযাওঁ। হয়, ক'ব লাগিব এই মুহূৰ্তত বাণিজ্যিক চহৰ হিচাপে পৰিগণিত তিনিচুকীয়াত এতিয়া কৰ ফাঁকি চলিছে নে জিলা প্ৰশাসনে ইয়াৰ ওপৰত দৃষ্টিগোচৰ কৰা নাই নে ক'ব লাগিব এই মুহূৰ্তত এইসকল অসাধু ব্যৱসায়ী আচলতে নিজৰ মন মৰ্জিত আচলতে দাম ভৰাই তেখেতসকলৰ মুনাফা লভিছে। আৰু এই ক্ষেত্ৰত আমি সবিস্তাৰে আৰু বাতৰি প্ৰকাশ কৰিম।